নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হ'ল 9 মে 2025 অসমীয়া 25 বহাগ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:25 আৰু সূৰ্যাস্ত সময় 5:49। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। যিকোনো পুৰণি বিনিয়োগৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যিকোনো ডাঙৰ সমস্যাৰ সমাধান পালে আপুনি আনন্দিত হ'ব। মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। বৃষ ৰাশি। জীৱনসংগীৰ লগত কথা পাতিব লাগিব। ছ'চিয়েল মিডিয়াত উৰা বাতৰিবোৰক বিশেষ গুৰুত্ব নিদিব। ঘৰুৱা বিবাদৰ সম্ভাৱনা আছে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ পৰা বিৰত থাকক। বিদেশী কোম্পানীৰ পৰা চাকৰিৰ সুযোগ পাব পাৰে। চলি থকা কামত বাধাৰ বাবে আপুনি অশান্ত হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ অতি অনুশাসিত হ'ব। শান্তি আৰু ধৈৰ্য দেখুৱাওক। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। মানুহে আপোনাৰ কামৰ শলাগ ল'ব। বন্ধু বান্ধৱীৰ সৈতে পিকনিকলৈ যাব পাৰে। ব্যৱসায়ত বিপুল লাভৰ সম্ভাৱনীয়তা আছে। আত্মীয়ৰ পৰা সমৰ্থন পালে আপুনি আনন্দিত হ'ব। কৰ্কট ৰাশি। আজিৰ দিনটো আৰম্ভণি উৎকৃষ্ট হ'ব। কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। সন্তানৰ সাফল্যত আপুনি উত্তেজিত হ'ব। মানুহে আপোনাৰ পৰিচালনাৰ দক্ষতাক শলাগ ল'ব। সিংহ ৰাশি। পুৰণি ৰোগে আপোনাক আকৌ অসুবিধা দিব পাৰে। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। আনৰ কামত বাধা নিদিব। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ধাৰণাত আপ্লুত হ'ব। আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰৰ পৰিৱেশ শক্তিশালী হ'ব। পৰিস্থিতি আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব। বহুদিন বন্ধ হৈ থকা কাম আজিৰ পৰা হয়তো পুনৰ আৰম্ভ হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত লাভ হ'ব। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি যথেষ্ট সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় কাম কৰিব লাগিব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। আপুনি হয়তো গভীৰ বিষয় অধ্যয়ন কৰিব পাৰে। আপুনি ঈশ্বৰক পূজা কৰা উচিত। বহুদূৰ যাত্ৰাৰ পৰা বিৰত থাকক। বৃশ্চিক ৰাশি। আজি আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব পাৰে। নতুন চাকৰি আৰম্ভ কৰাৰ সুযোগ পাব। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব বিচাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। আপোনাৰ মনটো সন্তুষ্ট হ'ব। ধনু ৰাশি। চৰকাৰী কামত আপুনি যথেষ্ট সফলতা লাভ কৰিব। আজি নতুন কাম আৰম্ভ কৰাটো উপযুক্ত নহয়। লাহে লাহে গাড়ী চলাব লাগে। ৰাজনীতিৰ লগত জড়িতসকলে অনুকূল ফলাফল লাভ কৰিব। আপোনাৰ প্ৰতিভাক আৰু অধিক বিকশিত কৰিব লাগিব। সৰু সৰু কথাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। মকৰ ৰাশি। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিব। ব্যৱসায়ত নতুন নতুন বস্তু চেষ্টা কৰিব পাৰে। মাক দেউতাকৰ আশীৰ্বাদ পাব। আপোনাৰ বন্ধুসকলে আপোনাৰ পৰা সহায় আশা কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলৰ পৰা সুবিধা লাভ কৰিব পাৰে। দামী বস্তু কিনিব। কুম্ভ ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যসকল সন্তুষ্ট হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা কিছু সহায় পাব। আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। গৰম আৰু আৰ্দ্ৰতাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ অৰ্থপূৰ্ণ ফলাফল পোৱাত পলম হ'ব। বেংকিং সম্পৰ্কীয় বিষয়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ল'ৰা ছোৱালীৰ লগত সময় কটাব। প্ৰেমৰ সংগীৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আপোনাৰ ভাষণত মধুৰতা থাকিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।